নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ জেনেৰেল ষ্টাডিজ বা সাধাৰণ অধ্যয়ন নামৰ বিষয়টোৰ অধ্যায় নম্বৰ 1, আমাৰ উত্তৰ পূব আমাৰ চুবুৰীয়া ৰাজ্য। এই অধ্যায়টোৰ যিখন অনুশীলন, সেই অনুশীলনৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ অংশটো যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। চুটি উত্তৰৰ প্ৰশ্ন নম্বৰ 1, উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্য নাম যথাক্ৰমে লিখি আৰু প্ৰতিখন ৰাজ্যৰ ৰাজধানীৰ নাম উল্লেখ কৰা। উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্য উল্লেখ কৰা হৈছে আৰু ইয়াৰ লগতে ইয়াৰ ৰাজধানীসমূহৰ নামো উল্লেখ কৰা হ'ল। প্ৰথমতে অৰুণাচল প্ৰদেশ, ইয়াৰ ৰাজধানী ইটানগৰ। অসম, ৰাজধানী দিছপুৰ। নাগালেণ্ডৰ ৰাজধানী কহিমা। মণিপুৰ, ইয়াৰ ৰাজধানী হৈছে ইম্ফল। মেঘালয়ৰ ৰাজধানী শ্বিলং। মিজোৰামৰ ৰাজধানী হৈছে আইজল। ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। শেষৰটো হৈছে ছিকিম, ইয়াৰ ৰাজধানী হৈছে গেংটক। 2 নম্বৰ প্ৰশ্ন, ব্ৰিটিছসকলে কেতিয়া প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিল? তেওঁলোকে কিয় আৰু কেনেকৈ অসম দখল কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1608 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমে বাণিজ্যৰ বাবে ভাৰতলৈ আহে। কিন্তু সেই সময়ৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ সুযোগ লৈ তেওঁলোকে বিভিন্ন স্থানত শাসনৰ ৰাজনৈতিক কাম-কাজত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে। 1757 চনত তেওঁলোকে প্ৰথমবাৰৰ বাবে বংগত নিজৰ ৰাজনৈতিক আধিপত্য স্থাপন কৰে। তাৰ পিছত যথাক্ৰমে অঞ্চলবোৰ দখল কৰি তেওঁলোকে সমগ্ৰ উপমহাদেশখনতে নিজৰ শাসন বিস্তাৰ কৰিলে। 3 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে প্ৰায় 100টা শব্দত লিখা। দেশৰ আন অংশৰ লগতে অসম তথা এই অঞ্চলৰ লোকসকলে আৰম্ভণিৰ পৰাই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল। সমগ্ৰ অঞ্চলজুৰি বিদেশী শাসনৰ বিৰুদ্ধে সহিংস আৰু অহিংস দুই ধৰণৰ আন্দোলন হৈছিল। উত্তৰ পূৰ্বৰ লোকসকলে ভাৰতৰ স্বাধীনতা আন্দোলনত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। বহুতো মানুহে দেশৰ বাবে যুঁজি নিজৰ জীৱন উচৰ্গা কৰি শ্বহীদ হৈছিল। স্বাধীনতাৰ ওপৰত ওচৰ চাপি আহোঁতেই আৰু ব্ৰিটিছসকলে ভাৰতৰ বিভাজনৰ প্ৰস্তুতি লওঁতে অসম আৰু এই অঞ্চলটো পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। কিন্তু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত এই ষড়যন্ত্ৰ ব্যৰ্থ কৰি দিয়া হৈছিল। ফলস্বৰূপে অসম আৰু উত্তৰ পূৰ্বাঞ্চল অঞ্চলটো ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাপে থাকি যায়। প্ৰশ্ন নম্বৰ 4, ভাৰত বিভাজনৰ ফলত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত কি প্ৰভাৱ পৰিছিল? 5টা বাক্যত লিখা। ভাৰত বিভাজনৰ ফলত পূব পাকিস্তানৰ সৃষ্টি হয় আৰু তাৰ ফলত উত্তৰ পূৰ্ব অঞ্চলটো ভাৰতৰ বাকী অংশৰ পৰা প্ৰায় সম্পূৰ্ণৰূপে বিচ্ছেদ হৈ পৰে। কেৱল 22 কিলোমিটাৰ বহল এক সৰু ভূমিখণ্ড শিলিগুৰি কৰিডৰে এই অঞ্চলটোক ভাৰতৰ সৈতে সংযোগ কৰি ৰাখিছিল। পথ, ৰেল আৰু জলপথেৰে ভাৰতৰ সৈতে থকা সকলো সংযোগস্থল পূব পাকিস্তানৰ অন্তৰ্গত হৈ পৰিছিল। সেয়ে নতুনকৈ ৰাষ্ট্ৰীয় পথ আৰু ৰেলপথ নিৰ্মাণ কৰিবলৈ বহু বছৰ তথা সময় লাগিছিল, যিবোৰ শিলিগুৰি কৰিডৰৰ মাজেৰে গঢ়ি তোলা সম্ভৱ হৈছিল। তদুপৰি সেই সময়তে পূব পাকিস্তানৰ পৰা অহা লাখ লাখ মানুহৰ প্ৰব্ৰজন বিশেষকৈ অসম আৰু ত্ৰিপুৰাত দেখিবলৈ পোৱা গৈছিল। প্ৰশ্ন নম্বৰ 5, উত্তৰ পূৰ্বাঞ্চলৰ পুনৰ গঠনৰ বিষয়ে প্ৰায় 100টা শব্দত লিখা। ভাৰত চৰকাৰে 1971 চনৰ উত্তৰ পূব অঞ্চল পুনৰ গঠন আইনৰ জৰিয়তে এই অঞ্চলৰ সীমা আৰু প্ৰশাসনিক ৰূপ সলনি কৰে। এই আইনৰ দ্বাৰা অসম ৰাজ্যখনক ভাঙি মেঘালয়, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ আদি নতুন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য আছিল বিভিন্ন জনজাতিৰ স্বায়ত্তশাসনৰ দাবী পূৰণ কৰা, প্ৰশাসন সহজ কৰা আৰু সাংস্কৃতিক বৈচিত্ৰ্য ৰক্ষা কৰি সুষম বিকাশ সাধন কৰা।